আজি আমি ইয়াত মাজুলীৰ বিধায়কৰ উপস্থিতি আৰু লগতে ভাৰতীয় জনতা পাৰ্টি গণশক্তি আৰু অসম গণ পৰিষদৰ সকলো বিষয়ে আমি একেলগে বহিলোঁ আৰু সকলোৱে সহমত প্ৰকাশ কৰিলে তিনিওটা দলে একেলগে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী উপলক্ষে যি সাংস্কৃতিক সমাৰোহ মাজুলীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত ইয়াতে উপস্থিত থাকিলোঁ। ইয়াৰ শুভাৰম্ভ মুহূৰ্তত উপস্থিত হৈ সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। ইয়াৰ উপৰিও মই মাজুলীৰ সকলো প্ৰশাসনিক বিষয়াৰ লগত জিলা আয়ুক্তকে ধৰি আহিব লগা বানপানীৰ ক্ষেত্ৰত কেনেধৰণে কি ব্যৱস্থা ল'ব লাগিব তাৰ বিতং আলোচনা কৰিলোঁ আৰু ইয়াত যিখিনি বিশেষকৈ মাটিৰ সমস্যা আছিল ইয়াত দুটা ৰাজহ চক্ৰ, এটা ৰাজহ চক্ৰত ২৭খন, এটা ৰাজহ চক্ৰত ৯খন নন কেডেষ্ট্ৰেল ভিলেজ আছে য'ত ছাৰ্ভে হোৱা নাছিল। এতিয়া আমি ৩-৪ মাহৰ ভিতৰত ৩৬খন নন কেডেষ্ট্ৰেল ভিলেজ ইয়াত ছাৰ্ভে কৰি সম্পূৰ্ণ কৰিম। ইয়াৰ পিছত সেই ঠাইত থকা মানুহে মাটি পোৱাৰ বাবে উপযুক্ত। ইয়াৰ উপৰিও অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাকৰ মাটি বাৰীৰ সমস্যা আছিল এইবিলাক আমি সহজ উপায়ে সকলোকে মাটিৰ পটা দিবলৈও ঠিক কৰিছোঁ। এই বিষয়েও গোটেইখিনি পৰ্যালোচনা কৰা হ'ল। ইয়াৰ উপৰিও মই প্লেনেটেৰিয়ামৰ তাৰকা গৃহলৈ গ'লোঁ। তাৰকা গৃহত আমাৰ যিটো মডেল এষ্টিমেট আছিল সেই এষ্টিমেটটো ইয়াত যথেষ্ট দ মাটি হোৱাৰ কাৰণে সেই টকাৰ পৰিমাণত এইটো সম্পূৰ্ণ হোৱা সম্ভৱ নহ'ল। গতিকে অতিৰিক্ত আৰু ১৪ কোটি টকাৰ বাজেট দিছে। এইখিনি আমি ইতিমধ্যে আমাৰ বিভাগৰ পৰা মুখ্যমন্ত্ৰীলৈ পঠাইছোঁ। অতি সোনকালে আমি চেংচন হ'ব বুলি ভাবিছোঁ আৰু এই বছৰৰ ভিতৰতে মাজুলী জিলা বিজ্ঞান কেন্দ্ৰ তথা প্লেনেটেৰিয়াম তাৰকা গৃহ এইবাৰ আমি আৰম্ভ কৰিব পাৰিম। অতিৰিক্ত ধন ১৪ কোটি টকা অতিৰিক্তভাৱে ইয়াত মাটি দ মাটিৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।